নমস্কাৰ অসমবাসী ৰাইজ, মই আহিছোঁ চেলেং চাহ বাগিচাত টেঙাবাৰী বাবুলাইনত। আৰু দাদা এজন মাতিছিলে মোক, দাদাজনক চিনাকি কৰাই দিম। এইজনে হয়। নমস্কাৰ, মোৰ নাম শ্ৰী কল্পজ্যোতি পানতাঁতী। মই চেলেং টেঙাবাৰী বাবুলাইনৰ হয়। সঞ্জীৱ দাক মই বহুত দিনৰ পৰাই চিনি পাওঁ, ইনষ্টাগ্ৰামৰ ভিডিঅ'ত চাই থাকোঁ। আৰু দাদাক ছাপোৰ্ট কৰিব, ৰাইজক এইটোৱে জনাওঁ। আৰু মানে আমাৰ ইয়াত বিশেষকৈ এই দাদাজন আজি বহুত দিনেই হ'ল পেৰালাইছত ভুক্তভোগী হৈছে। তেওঁৰ ৱাইফো পেৰালাইছত ভুক্তভোগী হৈছে। চ' আৰ্থিক সাহাৰ্য দাদাক দেখি থাকোঁ, মানুহক সহায় কৰি থাকে। চ' তাৰ বাবে মই সঞ্জীৱ দাক কণ্টেক্ট কৰিলোঁ। তেওঁ আমাৰ গাঁৱলৈ মাতি আনিলোঁ। তেওঁ এতিয়া কি সাহাৰ্য আগবঢ়ায় আমি তাতে সুখী হ'ম। ঠিক আছে, মোৰ ফালৰ পৰা যিমান হ'ব আপোনালোকক মানে ইয়াত দাদাজনক দি দিম। এতিয়া দাদু, আপোনাৰ ঘৰত কোন কোন কাম কৰে? ল'ৰাটো অকল কাম কৰে। আপোনাৰ নামটো? মোৰ নাম দেৱজিৎ পানতাঁতী। দেৱজিৎ পানতাঁতী। আইতাৰ নাম? দুখী পানতাঁতী। বগী পানতাঁতী। দুখী পানতাঁতী। দুখী পানতাঁতী। এতিয়া আইতা গৰাকীও বেমাৰী। কি হৈছে? মানে ভালকে খোজ কাঢ়িব নোৱাৰে মানে। মই আহিলোঁ কিবা এটা সহায় কৰিম বুলি আপোনালোকক। ফালৰ পৰা যিমানটো পাৰিলোঁ আপোনালোকক সহায় আগবঢ়ালোঁ। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ফ'ল' কৰি দিব। নমস্কাৰ।